অষ্টম বেতন আয়োগ সম্পৰ্কে ইতিমধ্যে এটা বৃহৎ আৰু খুবেই গুৰুত্বপূৰ্ণ খবৰ আহিছে। ইয়াতে অষ্টম বেতন আয়োগৰ ইমপ্লিমেণ্টেশ্যন সম্পৰ্কত পেঞ্চন বৰ্ধিত হোৱা, দৰমহা বৰ্ধিত হোৱা লৈ আপোনাৰ 8টা প্ৰশ্ন ইয়াতে কৰা হৈছে। তো আপোনালোকে এতিয়া স্ক্ৰীণত দেখিবলৈ পাইছে। ইয়াৰ পৰা যিলৈকে ইয়াতে কুৱেশ্যন কৰা হৈছে, ভালেকেইটা কুৱেশ্যন কৰা হৈছে আৰু এই কুৱেশ্যনখিনিৰ আনচাৰো দিয়া হৈছে ইতিমধ্যে। ইয়াতে আপোনালোকে দেখিছে স্ক্ৰীণত 8 ডিচেম্বৰ 2025 এই তাৰিখত কুৱেশ্যন এৰাইজ হৈছিলে আৰু এই কুৱেশ্যনৰ আনচাৰ ইতিমধ্যে কৰা হৈছে। মানডে এই কুৱেশ্যনখিনি আহিছিলে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ফাইনেন্স, ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰৰ ফালৰ পৰা লোকসভাত। আৰু আপোনালোকে এতিয়া দেখিবলৈ পাইছে শ্ৰী এন কে প্ৰেমাচন্দ্ৰন, থিৰুটাংগা তামিলিছ চেলভান, ডক্টৰ গণপতি ৰাজকুমাৰ পি, শ্ৰী ধৰ্মেন্দ্ৰ যাদৱ। তেওঁলোকে কুৱেশ্যন কৰিছে ইমপ্লিমেণ্টেশ্যন অফ 8 পে কমিশ্যন ৰিগাৰ্ডিং। এটা দুটা নহয়, 8টা কুৱেশ্যন। ইয়াতে চাওক। উইল দ্য মিনিষ্টাৰ অফ ফাইনেন্স বি প্লিজ টু ষ্টেট। তো এই কুৱেশ্যনখিনি মিনিষ্টাৰ অফ ফাইনেন্স শ্ৰী পংকজ চৌধুৰী ডাঙৰীয়ালৈকে সুধিছিলে আৰু তেওঁ এই কুৱেশ্যনৰ আনচাৰবিলাক দিছে, গোটেইকেইটা আনচাৰ। গোটেইখিনি কথা আমি চাম, কি ইয়াতে দিছে, কি কথা সুধিছে। আৰু এটা সৰু অনুৰোধ আপোনালোকৰ থাকিলে, যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোত ভিজিট কৰিছে, চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাবৰ কাৰণে। আহক এতিয়া আমি সময় নষ্ট নকৰি খবৰটোৰ ফালে আগবাঢ়োঁ। কি লিখিছে, আৰু ইয়াতে ইংলিছখিনি আমি পঢ়িবলৈ চেষ্টা নকৰোঁ, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব। ইয়াতে আমি অসমীয়া মিনিংখিনি ইয়াতে চাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে নাম্বাৰ 1ত কুৱেশ্যনটো কৰিছে, চৰকাৰে 1/1/2026 তাৰিখৰ পৰা অষ্টম কমিশ্যনৰ বাস্তৱায়ন কৰাৰ প্ৰস্তাৱ ৰাখিছেনে? যদি ৰাখে তেন্তে তাৰ বিৱৰণ আৰু এই বিষয়ে লোৱা পদক্ষেপসমূহ কি কি? নাম্বাৰ বিৰ কুৱেশ্যনটো হৈছে, চৰকাৰে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বেতন ভাত্তাসমূহ পুনৰ পৰ্যালোচনা কৰিবলৈ অষ্টম কমিশ্যনৰ টাৰ্মছ অফ ৰেফাৰেন্সেছ TUR চূড়ান্ত কৰিছেনে? যদি হৈছে তেন্তে তাৰ বিৱৰণ কি, আৰু যদি নহয় তেন্তে তাৰ কাৰণসমূহ কি কি? নাম্বাৰ চিত সুধিছে, চৰকাৰে 2026-2027 বৰ্ষৰ বাজেটত অষ্টম কমিশ্যন বাস্তৱায়নৰ বাবে ধনৰ প্ৰস্তাৱ কৰিছেনে? যদি কৰিছে তাৰ বিৱৰণ, লোৱা পদক্ষেপ আৰু চৰকাৰী কোষাগাৰৰ ওপৰত সম্ভাৱ্য সম্পূৰ্ণ ব্যয় কিমান হ'ব? ইয়াতে 2 নম্বৰ কুৱেশ্যনটো এনেদৰে সুধিছে, অষ্টম পে কমিশ্যনে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী সংগঠন, পেঞ্চনাৰ সংগঠন আদি সকলো প্ৰধান অংশীদাৰৰ লগতে বিভিন্ন ৰাজ্য চৰকাৰৰ ৰিকমেণ্ডেশ্যন গৃহীত কৰি আছেনে? যদি হৈছে তেন্তে তাৰ বিৱৰণ কি? নাম্বাৰ ইৰ কুৱেশ্যনটো এনেকৈ সুধিছে, অষ্টম পে কমিশ্যন গঠন আৰু ইয়াৰ প্ৰক্ৰিয়া সম্পৰ্কিত বৰ্তমান স্থিতি কি, আৰু কিমান কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰে ইয়াৰ দ্বাৰা লাভান্বিত হ'ব? নাম্বাৰ নম্বৰ কুৱেশ্যন, অষ্টম পে কমিশ্যনৰ কাৰ্য আৰম্ভত বিলম্ব হোৱাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ অভিযোগসমূহ বিবেচনা কৰাৰ প্ৰস্তাৱ চৰকাৰৰ আছেনে? যদি আছে তেন্তে তাৰ বিৱৰণ কি? নাম্বাৰ জি, কমিশ্যনে কেতিয়া তাৰ চূড়ান্ত পৰামৰ্শসমূহ দাখিল কৰিব আৰু চৰকাৰে কেতিয়া ইয়াৰ বাস্তৱায়ন ৰূপ দিব? তো দেখিলে আপোনালোকে ইয়াতে ভালেকেইটা কুৱেশ্যন, আমি গোটেইকেইটা কুৱেশ্যন ইয়াতে ইণ্টাৰপ্ৰেট কৰিলোঁ। ইয়াতে আমি এই কুৱেশ্যনৰ আনচাৰখিনি চাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে A, B, C, E আৰু F এই কুৱেশ্যনৰ আনচাৰকেইটা একেলগে দিছে। এই কুৱেশ্যনৰ আনচাৰকেইটা চাওক আপোনালোকে। অষ্টম কেন্দ্ৰীয় পে কমিশ্যন ইতিমধ্যে গঠন কৰা হৈছে। অষ্টম পে কমিশ্যনৰ টাৰ্মছ অফ ৰেফাৰেন্সেছ TUR 3/11/2025 তাৰিখে অৰ্থ মন্ত্ৰালয়ৰ প্ৰস্তাৱিত সিদ্ধান্তৰ জৰিয়তে প্ৰকাশ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ সংখ্যা 50.14 লাখ
আৰু পেঞ্চনাৰসকলৰ সংখ্যা প্ৰায় 69 লাখ। অষ্টম পে কমিশ্যন কেতিয়া প্ৰয়োগ কৰা হ'ব সেই সিদ্ধান্ত চৰকাৰে ল'ব। অষ্টম পে কমিশ্যনৰ গৃহীত পৰামৰ্শসমূহ বাস্তৱায়নৰ বাবে চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব। নম্বৰ ডি কুৱেশ্যনৰ আনচাৰটো এনেকৈ কৈছে, অষ্টম কেন্দ্ৰীয় পে কমিশ্যনে তেওঁৰ পৰামৰ্শ প্ৰস্তুত কৰাৰ বাবে নিজস্ব পদ্ধতি আৰু প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰিব। আৰু নম্বৰ জি 3/11/2025 তাৰিখে প্ৰকাশিত সিদ্ধান্ত অনুসৰি অষ্টম কেন্দ্ৰীয় পে কমিশ্যনে গঠনৰ দিনৰ পৰা 18 মাহৰ ভিতৰত ইয়াৰ পৰামৰ্শসমূহ দাখিল কৰিব। তো আপোনালোকে দেখিলে যিকেইটা কুৱেশ্যন কৰা হৈছিলে প্ৰায় 8টা কুৱেশ্যন, আৰু সেই কুৱেশ্যনৰ আনচাৰকেইটা এ, বি, চি, ই আৰু এফৰ কুৱেশ্যনৰ আনচাৰ একেলগে ইয়াতে দিছে, আৰু ডি আৰু জিৰ কুৱেশ্যনটো বেলেগকৈ ইয়াতে আনচাৰখিনি দিয়া হৈছে। তো গোটেইখিনি কথা আমি ইণ্টাৰপ্ৰিট কৰিলোঁ, যিখিনি কথা ইয়াতে সুধিছিলে। আৰু এই ভিডিঅ'টো এটা বহুতেই গুৰুত্বপূৰ্ণ কৰ্মচাৰী পেঞ্চনাৰ সকলোৰে কাৰণে, কাৰণ ইয়াতে অষ্টম বেতন আয়োগৰ সম্পৰ্কিত ভালেকেইটা কথা ইতিমধ্যে পোহৰলৈ ওলাই আহিছে। কাৰণ লোকসভাত যিহেতু ইয়াৰে কুৱেশ্যন কৰা হৈছিলে, আৰু এই কুৱেশ্যনখিনি আনচাৰ মিনিষ্টাৰ অফ ফাইনেন্স শ্ৰী পংকজ চৌধুৰী ডাঙৰীয়াই তেওঁ উত্তৰখিনি দিছে। তো এইটোৱে আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব।